তিনিচুকীয়াৰ টিলিঙা মন্দিৰত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা ভক্তৰ ভিৰ। ইংৰাজী নতুন বছৰৰ আৰম্ভণি তিনিচুকীয়াৰ জাগ্ৰত বৰদুবিস্থ টিলিঙা মন্দিৰত ভক্তৰ অগণন ভিৰ পৰিলক্ষিত হয়। নতুন বছৰৰ প্ৰথম দিনটোত ভক্তগণে মন্দিৰত উপস্থিত হৈ নিজ নিজ আশা সপোন পূৰণৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে। পুৱাৰে পৰাই শ শ ভক্তই টিলিঙা মন্দিৰত সমাগম ঘটে। মন্দিৰৰ প্ৰাংগণত থকা ঘণ্টাসমূহ বজোৱাৰ পৰা আৰম্ভ কৰি প্ৰসাদ গ্ৰহণ আৰু পূজা অৰ্চনাৰ ব্যৱস্থাৰে ভক্তসকলে দিনটো উদযাপন কৰে। মন্দিৰত উপস্থিত ভক্তসকলে ঈশ্বৰক প্ৰাৰ্থনা কৰে যাতে এই নতুন বছৰত তেওঁলোকৰ সকলো আশা আকাংক্ষা পূৰ্ণ হয় আৰু পৰিয়ালৰ সকলো সুস্থ আৰু আনন্দিত হৈ থাকে। তিনিচুকীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে মন্দিৰত উপস্থিত হৈ জাগ্ৰত ইষ্টদেৱক প্ৰাৰ্থনা জনায়। মনৰ আশা পূৰণ কৰি নতুন বছৰ পুৰণা বছৰ বিদায় লৈ নতুন বছৰ আদৰিবলৈ আহিছোঁ আৰু ভালে কুশলে সকলোৱে থাকিবৰ কাৰণে চাকি এগছ দিবলৈ আহিছোঁ আৰু ল'ৰাটো বাহিৰত আছে তাৰ কাৰণেও এগছ দিবলৈ আহিছোঁ। প্ৰত্যেক বছৰে আহে নেকি? প্ৰত্যেক বছৰে এবাৰ আহিছিলোঁ, তাৰপৰা বহুত দিন নাহা, এবাৰ আহিছোঁ। মৰাণৰ পৰা আহিছোঁ আৰু মানে মনৰ কামনাবিলাক পূৰণ হওক, আহি পৰিৱেশটো ভাল লাগিছে আৰু নিজকে বিশ্বাস এটা হৈছে নতুন বছৰৰ কাৰণে গোটেই বছৰটো যাতে ভালে কুশলে যাওক, ৰাইজেও ভালে কুশলে যাওক, সমাজখনৰ প্ৰকৃতি বাতাবৰণো যাতে সুস্থ সবলভাৱে চলক, সেইখিনিৰ লগতে আমাৰ পৰিয়ালৰ মনোকামনা ৰাইজৰ মনোকামনা আগত ৰাখি হৈছোঁ। ধন্যবাদ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপোৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।